জুবিন গাৰ্গ কেৱল সিংগাৰ বা সিনেমা বনোৱা মানুহ নহয় এবাৰ তেওঁ ৰাতি কাম কৰি ঘৰলৈ গৈ থাকোতে ৰাতি ছোৱালী এজনীক বৰ বেয়া অৱস্থাত পালে বেয়া অৱস্থাত পাই তাইক ৰেস্কিউ কৰিলে তাইক যি মানুহ অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰা মানুহৰ এগেইনষ্টত তেওঁ কেছ দিলে কেছটো তেওঁ জিকিলে জিকাৰ পিছত সেই ছোৱালীজনীক তেওঁ নিজৰ ছোৱালী বুলি এডপ্ট কৰি ল'লে সেই ছোৱালীজনী মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছো কাজলি আছে মোৰ মাজত কাজলিক মই আমাৰ মাজলৈ মাতিছো আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ তেওঁ দিছিলে কিন্তু তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে এইজনী কাজলিক মই আপোনাৰ লগত চিনাকি কৰি দিছো আৰু তাইক মাইকটো দিছো তই কিবা কবি নি কিবা এটা কওঁ তই জুবিনৰ কাৰণে প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছো যে মোক এটা নতুন জীৱন নতুন জন্ম জুবিন পাপাই দিছিলে মোক যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছো এদিনাখন নি যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলো হয় আপোনালোকৰ ওচৰত থিয় হয় আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালী নিচিনা তাৰ লগত থাকিলে বহুত দিন থাকিলো 14 চনৰ পৰা 25th এইটো বছৰলৈকে এইটো বছৰ লাষ্ট জাৰ্নি আছিলে পাপাৰ এইটো বছৰে মানে লগ নাপালো মেছেজটো চলি আছিলে কিন্তু মানে ভাগ্য নহল মানে লগ পাবলৈ তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিল কিন্তু কপালত নাছিলে মানে কিন্তু তাই আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব মৃদুলদা আছে গোটেই মানুহখিনিয়ে তাইক চাব আৰু এইটোৱে জুবিন গাৰ্গ কোনোবাই জয় জুবিন দা চিঞৰিলে চবেই চিঞৰিলে ভাল লাগিব Thank you.